এনপিএছ বাতিল কৰি অপিএছ বাহাল ৰখাৰ দাবীত ডিফু ন্যায়িক আদালতৰ চৌহদত ন্যায়িক কৰ্মচাৰীসকলৰ প্ৰতিবাদ। সোমবাৰে পুৱা 11:30 সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ কাৰ্বি আংলং গোটে এনপিএছ ব্যৱস্থা বাতিল কৰি অপিএছ ব্যৱস্থা বাহাল ৰখাৰ দাবীত হাতে হাতে দাবী সম্বলিত প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ন্যায়িক কৰ্মচাৰী সন্থাৰ কাৰ্বি আংলং জিলাৰ গোটৰ হৈ ভূমিধৰ টেৰাঙে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত চৰকাৰ এনপিএছ ব্যৱস্থাৰ বিৰোধিতা কৰি কয় যে কৰ্মচাৰীসকলৰ বাবে চৰকাৰে অপিএছৰ সুবিধা কৰিলে চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যত সুনিশ্চিত হ'ব। তেওঁ চৰকাৰক অপিএছ বাহাল ৰাখিবলৈ প্ৰাৰ্থনা জনায়। ন্যায়িক কৰ্মচাৰী সন্থাৰ কাৰ্বি আংলং জিলা গোটে ইয়াত আমি আজি প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ এটাই কথা হৈছে যে আমাক চৰকাৰে এনপিএছ বাতিল কৰিব লাগে। চৰকাৰী কৰ্মচাৰীসকলৰ যি নিউ পেঞ্চন স্কিম সেইটো বাতিল কৰি আমাৰ পুৰণা যি অপিএছ বাহাল ৰাখিব লাগে। কাৰণ আমি আগৰ পৰা বহুতবাৰ কৈ আহিছোঁ, চৰকাৰৰ ওচৰত আমি ডিমাণ্ড কৰি আহিছোঁ যে এনপিএছত আমাৰ চৰকাৰী কৰ্মচাৰীৰ ভৱিষ্যত কোনোপধ্যেই সুৰক্ষিত নহয়। অপিএছৰ দ্বাৰাহে ভৱিষ্যতে এজন কৰ্মচাৰীয়ে 30-32 বছৰ চৰকাৰী সেৱা আগবঢ়োৱাৰ পিছত ৰিটায়াৰমেণ্টৰ পিছত তেওঁ বেনিফিটখিনি বা তেওঁ যি চৰকাৰক বা পাব্লিকক যি সেৱা আগবঢ়ালে তাৰ পুৰস্কাৰ হিচাপে কমচে কম চৰকাৰে অপিএছ আমাৰ চৰকাৰী কৰ্মচাৰীসকলক প্ৰদান কৰক। এতিয়া যি আমি ডিমাণ্ড কৰি আছিলোঁ অপিএছৰ, কিন্তু চৰকাৰে নতুনকৈ উলিয়াই আনি দিলে ইউপিএছ। এতিয়া আমি যি বুজি পাইছোঁ যে ইউপিএছো আচলতে চৰকাৰী কৰ্মচাৰীৰ বাবে ফাণ্ডহে, বেলেগ একো নহয়। তাত গৈ চৰকাৰী তাতো যেনেকৈ এনপিএছত চৰকাৰী কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষিত নহয়, ইউপিএছতো সুৰক্ষিত নহয়। সেইকাৰণে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, আহ্বান জনাইছোঁ। আমাৰ বিশ্বাস আছে যে অন্যান্য দাবীবিলাক তেওঁ যেনেকৈ পূৰণ কৰিছে, আমাৰ চৰকাৰী কৰ্মচাৰীৰ ভৱিষ্যতৰ কথা ভাবি, চৰকাৰী কৰ্মচাৰীসকলৰ বৃহৎ চৰকাৰী কৰ্মচাৰীসকলৰ পৰিয়ালসকলৰ ভৱিষ্যতৰ কথা ভাবি আমাক অপিএছ পুনৰ ঘূৰাই দিব লাগে আৰু এনপিএছ বা ইউপিএছ স্ক্ৰেপ কৰিব লাগে। আচলতে আজি আমাৰ এনপিএছ কৰ্মচাৰীহঁতে দিছপুৰ চলো গোটেই দিনজোৰা কাৰ্যসূচী পালন কৰিছিলে, কিন্তু আমি যিহেতু ন্যায়িক কৰ্মচাৰী, আমি গোটেই দিনটো আমি ৰাইজৰ সেৱাত ব্ৰতী থাকোঁ, আমি কাম এৰিব নোৱাৰোঁ। সেইকাৰণে আমি ইয়াত কিছু সময়ৰ বাবে আমি ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ। আমি যেনেকৈ আন্দোলন চলিছে, দীঘলীয়া আন্দোলন চলিব। আজি হয়তো ইয়াত এঘণ্টীয়া আমাৰ কৰ্মবিৰতি হৈছে, তেতিয়ালৈ হয়তো অনিৰ্দিষ্টকাললৈ আমি কৰ্মবিৰতি কৰিবলৈ বাধ্য হ'ম। কাৰ্বি আংলঙৰ পৰা চমচিং প্ৰ' ৰিপৰ্ট, অসম টুডে।